আজি ইয়াত উপস্থিত হোৱা সংবাদ মাধ্যমৰ সকলোকে মই অভিনন্দন জনাইছোঁ আৰু তেখেতসকলে আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিম। মই কেইটামান কথা জনাব খুজিছোঁ। আগন্তুক এখন উৎসৱ কৰি লওঁ, তাৰপিছত মই ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে কি কামত হাতত লৈছে আপোনালোকক জনাম। সমন্বয় তীৰ্থ বুলি আমাৰ নামাকৰণ কৰা হৈছে। ভূপেন সমাধি ক্ষেত্ৰ ঘোষণা কৰিছে ৰাজ্যপালে। এই সমাধি তীৰ্থৰ পৰাই আমি আৰম্ভ কৰিম পুৱা 6 বজাত আৰু তাৰে প্ৰথম ফ্লেগখন উন্মোচন কৰিব আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত আৰু সামৰণি পেলাব পাৰ্থসাৰথী মহন্তই। আপোনালোকৰ তালৈ আটাইকে নিমন্ত্ৰণ জনালোঁ। সকলোৱে আহি যোগদান কৰি সেইদিনাখন আমাৰ চাইকেল ৰেলী ফলপ্ৰসূ কৰিব। এইখিনিতে মই এটা কথা জনাব খুজিছোঁ, চাইকেল ৰেলী কিয় কৰা হয়, বিশেষকৈ ন্যাস কিয় জড়িত হয়। আপোনালোকে বোধ কৰোঁ সকলোৱে জানে যে ভূপেন নাওবৈচা সমষ্টিৰ পৰা বিধায়ক ৰূপে প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। এবাৰেই ভূপেন জয়যুক্ত হৈছিল, বিধানসভালৈ গৈছিলে। তেখেতৰ প্ৰতীক আছিল চাইকেল। সেয়ে আমি ভাবিলোঁ যে ন্যাসে তেওঁলোকে আগৰ পৰাই চাইকেল ৰেলী কৰে। তেওঁলোকৰ 29 আগষ্ট আছিলে নহয়। মই তেতিয়া তেওঁলোকক এটা প্ৰস্তাৱ দিলোঁ যে ভূপেন দাৰ যিহেতু চাইকেল প্ৰতীকেৰে ভূপেন দাই বিধানসভাত গৈ নিৰ্বাচিত হৈ প্ৰতিনিধিত্ব কৰিছিল, কিছু কাম কৰিছিল। জ্যোতিষী আপোনালোকে সদায় আমাক সহযোগিতা কৰিছে আৰু তাৰ কাৰণে আমি কৃতজ্ঞ। আৰু কৈছোঁ যে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ইতিপূৰ্বে সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক অৱগত কৰা অনুসৰিয়ে অহা 26 ছেপ্টেম্বৰ 2025 তাৰিখে যিটো কথা ক'লে বাইদেউ, অৰুণাচল প্ৰদেশ চৰকাৰৰ উদ্যোগত আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সক্ৰিয় সহযোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ তথা উলহ মালহেৰে সুধাকণ্ঠৰ জন্মস্থান অৰুণাচল প্ৰদেশৰ ভুলুং গাঁৱত সমীপৱৰ্তী ৰয়িং চহৰত পালন কৰাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। আৰু ৰাতিপুৱা ভুলুঙত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। আচ্ছা, এতিয়া অতি আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত অসম আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী দুগৰাকীৰ লগত দুয়োখন ৰাজ্যৰে বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব। এই উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ বছৰীয়া পত্ৰিকা ভূপেন্দ্ৰ জ্যোতিৰ বিশেষ সংখ্যা ন্যাসৰ তৰফৰ পৰা প্ৰকাশ কৰাৰ উপৰিও অৰুণাচল প্ৰদেশৰ জন্ম শতবাৰ্ষিকী আয়োজক সমিতি আৰু সাংস্কৃতিক ন্যাসৰ যুটীয়া প্ৰচেষ্টাত বিশিষ্ট সাহিত্যিক এছে দৰ্জে থংছে সম্পাদনা অৰুণ ভূপেন নামেৰে এখন বৃহৎ কলেবৰৰ দ্বিভাষিক স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰো প্ৰস্তুতি চলাই থকা হৈছে। প্ৰথমে জনাব বিচাৰিছোঁ যে আজি কিছুদিনৰ আগতে জুলাই মাহৰ পৰা আমি দুয়ো সংগঠনে যুটীয়াভাৱে উপেন্দ্ৰ সংগীতৰ কিছু কৰ্মশালা অনুষ্ঠিত কৰা হ'ল উজনি অসমত। আৰু তাৰ পিছতে আমি অহা 7 ছেপ্টেম্বৰত ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনাই, আমাৰ ভাৰত ৰত্নক শ্ৰদ্ধাঞ্জলি জনাই এটি চাইকেল ৰেলী কৰিবলৈ ওলাইছোঁ। চাইকেল ৰেলীটো সমগ্ৰ অসমৰ 50টা ৰেলী নহয়, 54 মানে 54টা স্থানত এই ৰেলী হ'ব। তাৰ উপৰিও নাগালেণ্ড আৰু অৰুণাচলত অনুষ্ঠিত হ'ব। প্ৰথমে সেই উদ্দেশ্যেৰে আমি এইখন চাইকেল ৰেলীৰ যিখন
পোষ্টাৰ আজি মুকলি কৰিম। তেওঁলোকে খুব আন্তৰিকতাৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত কাম কৰি গৈছে। আৰু এতিয়া মই আমাৰ ৰাজ চৌধুৰী তেখেতক মই এই মাৰোৱাৰী যুৱ মঞ্চৰ যিটো উদ্দেশ্য অকণমান ব্যাখ্যা কৰিবলৈ কওঁ, তাৰপিছতে আমি চাইকেলখনৰ এখন উদ্বোধন কৰিম। সৰ্বপ্ৰথমে চবৰে অভিনন্দন। এই বছৰ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চই আৰু সহযোগত আমাৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সহযোগত আমি এই চাইক্লথনৰ কাৰ্যসূচীটো হাতত লৈছোঁ। 7 ছেপ্টেম্বৰত এইটো হ'ব আৰু পূৰ্বোত্তৰৰ বিভিন্ন ঠাইত এই চাইক্লিং ইভেণ্টটো পতা হ'ব। প্ৰত্যেক ঠাইত প্ৰায় 300-ৰ পৰা 500 পাৰ্টিচিপেণ্টছে এই চাইক্লথনত পাৰ্টিচিপেট কৰিব আৰু খুব সুন্দৰ এটা পৰিৱেশ হ'ব। এই মেছেজ যাব যে ডক্টৰ ভূপেন হাজৰিকাৰ এই শতবাৰ্ষিক বাৰ্ষিক এনিভাৰ্চাৰীত আমি কি ধুনীয়াকৈ চবকে এটেণ্ড কৰি আছোঁ আৰু স্পৰ্টছ ৰিলেটেড ইভেণ্টটো কেইটামান ঠাইত পতা যাব। বাইদেউ যিধৰণে ক'লে আমাৰ ডিমাপুৰত শাখা আছে, ডিমাপুৰতো খুব ডাঙৰকৈ পতা হ'ব, অৰুণাচলত ইটানগৰত পতা হ'ব, মেঘালয়ত শ্বিলঙত পতা হ'ব। আৰু এইটো বহুত সুখী হৈছোঁ আপোনাক জনাবলৈ যে বাৰাক ভেলী শিলচৰ শাখাৰ আণ্ডাৰত তাতে কেইবাটা 6-7টা শাখা আছে। তাতে আমাৰ NIT কেম্পাছৰ পৰা ডাঙৰ এটা চাইকেল ৰেলী ভূপেন হাজৰিকাৰ স্মৃতিত আয়োজন কৰা হ'ব। খুব সুন্দৰ এটা পৰিৱেশ হ'ব। আপোনালোকৰো সহযোগ লাগে যাতে যি সুন্দৰ আয়োজনত আপুনি ধুনীয়াকৈ প্ৰচাৰ কৰিবলৈ সহযোগ কৰে। বহুত বহুত ধন্যবাদ।